কাম অলপত কৰা সময় বুলি জোৰদাৰ ঘোষণা কৰিছে ছাত্ৰ সন্থাৰ আগন্তুক কাৰ্যকলাপ কি হ'ব? চাওক, নাগৰিকত্ব সংশোধনী আইনখন বিজেপি চৰকাৰৰ বিজেপি দলটোৰ এটা ৰাজনৈতিক উপঢৌকন। লোকসভাৰ নিৰ্বাচন অহাৰ লগে লগে তেওঁলোকে এইবোৰ ঘোষণা কৰে আৰু নাগৰিকত্ব সংশোধনী আইন বৰ্তমান উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয়। সিদিনাখন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে পশ্চিমবংগত এসপ্তাহৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি ঘোষণা কৰি পিছত জিভা পিছলিলে বুলি ক'ব লগা হৈছে। অৰ্থাৎ তেওঁলোকে মাজে সময়ে দেখুৱাই থাকে যে বিজেপি দলটোৱে আইনৰ শাসন নামানে, তেওঁলোক স্বেচ্ছাচাৰী, তেওঁলোকে নিজকে আদালতৰ ঊৰ্ধত বুলি ভাবে। কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ স্পষ্ট কথা যে আমি মানি লোৱা নাছিলোঁ, মানি নলওঁ। ৰুল ফ্ৰেম কৰি যদি অবৈধ বিদেশীক নাগৰিকত্ব দিবলৈ বিচাৰে, অসমৰ আবাল বৃদ্ধ বনিতা পুনৰ ৰাজপথত নামিবলৈ বাধ্য হ'ব। 5জন আন্দোলন শ্বহীদ হৈছিল, তাৰে এগৰাকী মাতৃয়ে সিহঁত কান্দিছে যে ছাত্ৰ সন্থাই প্ৰতিশ্ৰুতি দিলে যে প্ৰতিশ্ৰুতি নাৰাখিলে, কি ক'ব? ছাত্ৰ সন্থাই কোনটো প্ৰতিশ্ৰুতি দিছিলে? যিটো আন্দোলনৰ বিৰুদ্ধে যিটো প্ৰতিশ্ৰুতি দিছিলে, জেন গুৱাহাটীৰ এগৰাকী শ্বহীদৰ মাতৃ আপুনি দীপাংকৰ নাথে ছাত্ৰ সন্থাৰ সত্তাটো কেতিয়া আৰু প্ৰতিনিধিত্ব নকৰে। কা আন্দোলনক লৈ ছাত্ৰ সন্থাৰ যি পূৰ্বৰ স্থিতি আছিলে সেই স্থিতিতে এতিয়াও বাহাল আছে। আৰু দীপাংকৰ কুমাৰ নাথে ছাত্ৰ সন্থাক বিশ্বাসঘাতকতা কৰিছে বুলি আমি বাৰম্বাৰ কৈছোঁ। তেখেত ৰাজনৈতিকভাৱে অপ্ৰাসংগিক হৈ থাকিব যদি তেওঁৰ কথা আমি পতাটো বন্ধ কৰোঁ। আপোনালোকে যিমানেই তেওঁলোকৰ কথা সুধিব, তেওঁলোকৰ বিষয়ে আমি যিমানেই বক্তব্য দিম, বিজেপিৰ হাইকমাণ্ডৰ ওচৰত তেওঁলোকৰ দৰ বাঢ়ি যাব। তেওঁলোকৰ দৰ বঢ়াই যদি তেওঁলোকক টিকেট দিয়াই MLA মন্ত্ৰী বনাব নোখোজে, আপোনালোকেও নুসুধিলে ভাল হ'ব, আমিও উত্তৰ নিদিয়াই ভাল হ'ব। তাৰ বিৰুদ্ধে আকৌ কিবা ভৱিষ্যত